গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু মহন্ত গ্ৰেপ্তাৰ দিল্লী বিমানবন্দৰত, আনহাতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম হাউৰ খাই পৰিছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। গ্ৰেপ্তাৰৰ পিছতে দুয়োজনকে লৈ অনা হৈছে গুৱাহাটীলৈ। বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুয়োজনকে পোনে পোনে লৈ যোৱা হয় CIDৰ অফিচলৈ। তাৰ কিছু সময় পিছতে দুয়োজনক ন্যায়াধীশৰ ওচৰলৈ অনা হয় আৰু ন্যায়াধীশে দুয়োজনকে 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইতিমধ্যে দুয়োজনক CIDৰ লকআপত ৰখা হৈছে। কিছু সময়ৰ পিছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চিটাৰ দলে জেৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খাই পৰা বিতৰ্কিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে দিল্লীত গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে গুৱাহাটীত আহি উপস্থিত কৰাইছেহি। আৰু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে দুয়োগৰাকী কাল্পিতক ইতিমধ্যে CGM কোৰ্টৰ যিগৰাকী ন্যায়াধীশ আছে, ন্যায়াধীশৰ ওচৰলৈ নিয়া হৈছিলে আৰু ন্যায়াধীশে ইতিমধ্যে এই দুগৰাকী কাল্পিতক 14 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। এইখিনি এটা কথা উল্লেখ কৰিব লাগিব যে যিটো আমি বাৰে বাৰে দেখি আহিছিলোঁ যে জুবিন গাৰ্গৰ মোবাইল ফোনটো অন্তৰ্ধান হৈছে, জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছে। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মোবাইল ফোনটো ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক ইতিমধ্যে CID কাৰ্যালয়ত তেওঁলোকৰ জেৰা আৰম্ভ হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু কিছু সময় পিছত তেওঁলোকৰ পৰা আৰু কিবা খবৰ আহিলে আমি আপোনালোকক জনাবলৈ আগবাঢ়িম। এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ, আজি যোৰহাটত আজি ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধ অনুষ্ঠান আয়োজিত কৰা হৈছে। জুবিন অনুৰাগীৰ লগতে সমগ্ৰ অসমৰ পৰা বিভিন্নজন জুবিন প্ৰেমীৰ লগতে অসমীয়া সমাজে আজি যোৰহাটত উপস্থিত হ'বহি আৰু আমাৰ যিগৰাকী সতীৰ্থ সাংবাদিক আছে তেওঁৰ পৰা আমি এই অন্ত্যেষ্টিক্ৰিয়াৰ যি আজি আদ্যশ্ৰাদ্ধ আছে এই আদ্যশ্ৰাদ্ধৰ বিষয়ে সবিশেষ তথ্য আপোনালোকৰ আগত আমি দেখাবলৈ আমি আগবাঢ়িম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।